সেই লাট মাৰাটো পংকজ পাঠকৰ ৰিয়েকশ্যনত গম পায়, কিন্তু ভিডিঅ'ত বা হেৰিত অহা নাই, মানুহ ভিৰভাৰ হৈ আছিলে, সেইটো কাৰণে সেই মানে ৰিয়েকশ্যনত গম পায় যে তাক কোনোবাই পিছফালৰ পৰা লাট মাৰিছে। তো তেনেকুৱা মুখা পিন্ধা ভদ্ৰলোক বহুত আছে আমাৰ সমাজত, যে পৰিস্থিতিটো ভয়ংকৰ কৰি দিয়ে। স্বাৰ্থপৰ, ভাল বেয়া সমাজৰ কিছুমান মুখা পিন্ধা ভদ্ৰলোক। আজি মই এই তিনিটা বিষয়ৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপোনালোকৰ কিবা জনাবলগীয়া থাকে, ক'বলগীয়া থাকে, তেনেহ'লে কমেণ্ট যোগে মোক জনাব পাৰে। আৰু মোৰ কথাখিনি যদি আপোনালোকৰ ভাল লাগে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। প্ৰথম কথা হ'ল স্বাৰ্থপৰ। বৰ্তমান যুগটোৱেই হৈছে স্বাৰ্থপৰ, বৰ্তমান সময়খিনি হৈছে স্বাৰ্থপৰ। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি স্বাৰ্থপৰৰ লগত কটাওঁ। কাৰণ সকলোতকৈ ডাঙৰ কথা হ'ল, প্ৰথম কথা হ'ল, আৰু সেই ব্যক্তিজন হ'ল যিজন সকলোতকৈ বেছি স্বাৰ্থপৰ, সেইজন হ'ল মই নিজেই, মানে আমি, মানে আপুনি, মানে আপোনালোক। বৰ্তমান যুগত আমি নিজতকৈ বেছি স্বাৰ্থপৰ এই দুনিয়াত আৰু কোনো নাই। কাৰণ আপুনিয়ে ভাবক, আপুনি এনেকুৱা কোনটো সমস্যাত আপুনি ৰাইজৰ হকে থিয় হৈছে, কোনটো সমস্যাত আপুনি নিজৰ কথা চিন্তা নকৰি আনৰ কথা চিন্তা কৰিছে, কেনেকুৱা সমস্যাত নিজৰ কথা চিন্তা নকৰি বেলেগৰ ভালৰ কথা চিন্তা কৰিছে, বেলেগৰ ভাল হোৱাটো চিন্তা কৰিছে, বেলেগৰ উন্নতিৰ কথা চিন্তা কৰিছে জানো? মোক কমেণ্ট যোগে জনাওক। নাই কৰা। কেনেকৈ নাই কৰা এতিয়া মই কৈ আছোঁ। চিম্পুল কথা এটা কৈ আছোঁ। বৰ্তমান ট্ৰেণ্ড চলি আছে, মই সেই ট্ৰেণ্ডিঙৰ ওপৰতে কৈ আছোঁ। চিম্পুল কথা এটা, কেনেকৈ আমি স্বাৰ্থপৰ। বাকীটো দৈনন্দিন জীৱনত আমি ক'ব গ'লে, ঘৰুৱা ফেমিলিৰ মাজত আমি ক'ব গ'লে বহুত কথা ওলায়। আমি নিজৰ ভাই ককাইৰ মাজত কি ভাল চিন্তা কৰিছোঁ, কি বেয়া চিন্তা কৰিছোঁ, নিজৰ মা দেউতাক লৈ কি কৰিছোঁ, নিজৰ পৰিয়ালৰ কাৰণে কি কৰিছোঁ, ওচৰ চুবুৰীয়াৰ কাৰণে আমি কি কৰিছোঁ, তেতিয়া ওলাই পৰিব আমি কিমান ডাঙৰ স্বাৰ্থপৰ। কাৰণ প্ৰতি মুহূৰ্ততে আমি নিজৰ কথা চিন্তা কৰাৰ বাদে আমি বেলেগৰ কথা চিন্তা কৰিব সময় নাই। কোনোবাই কিবা বিপদত সহায় বিচাৰিলে, হেল্প বিচাৰিলে, অকণমান সময় বিচাৰিলে, আমি এটা কথাই কওঁ যে আমাৰ সময় নাই। চবতছে বেছি ডাঙৰ স্বাৰ্থপৰ আমি তেতিয়া হওঁ যেতিয়া আমি নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ পিতৃ মাতৃৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে আমি সময় নাই বুলি কওঁ। আজিকালি যেতিয়া আগৰ দিনতো চাকৰি কৰিছিলে, এতিয়াও চাকৰি কৰে, আগৰ দিনতো ব্যৱসায় কৰিছিলে, এতিয়াও ব্যৱসায় কৰে, আগৰ দিনতো কৰ্ম কৰিছিলে মানুহে, এতিয়াও কৰ্ম কৰে। খালি এইটো হয়, পইচাৰ যিটো ভেলু, সেই ভেলুটো বাঢ়ি গৈছে। আৰু তাৰ লগত কি হৈছে, আমি এনেকুৱা ধৰণে সাঙুৰি খাই গৈছোঁ, এনেকুৱা ধৰণে স্বাৰ্থপৰ হৈ গৈছোঁ যে আমি নিজৰ জন্মদাত্ৰী পিতৃ মাতৃক সময় দিব নোৱাৰা হৈছোঁ, আমি নিজৰ জন্ম দিয়া সন্তানক সময় দিব নোৱাৰা হৈছোঁ। খালি এটাই মাত্ৰ অজুহাত, সময় নাই। কিয় সময় নাই? কি কৰি আছোঁ আমি? এই পৃথিৱীখনত আমি কিয় আহিছোঁ? টকা ইনকাম, আমিতো সকলোৱে মৰিম। মেন ইজ মৰ্টেল, ইউনিভাৰ্চেল ট্ৰুথ। মানুহ মৰণশীল, এইটো চিৰসত্য ঘটনা। আমি যদি মৰিমেই, তেনেহ'লে আমি টকাৰ পিছত কিয় দৌৰি আছোঁ? আমি মৰোতে টকা লগত লৈ যাম নেকি? কোনেওতো নাযাওঁ। আমি ধন সম্পত্তি, সোণা গহনা, এইবিলাক আমি কি লগত লৈ যাম নেকি? কেতিয়াও নাযাওঁ। লগত মাত্ৰ এটাই লৈ যাম। কি লৈ যাম? আমি আমাৰ ভাল কৰ্মৰ নামখিনি। আমি আমাৰ মৃত্যুৰ পিছতো আমাৰ ভাল কৰ্মৰ নামটো যেতিয়া ইয়াত ৰৈ যাব, সেইখিনিয়ে আমাৰ কাৰণে যথেষ্ট। কিন্তু আমি ইমানেই ডাঙৰ স্বাৰ্থপৰ যে আমি বৰ্তমান যুগত নিজৰ ভাল কথাটো আমি চিন্তা কৰিব নোৱাৰোঁ। নিজক সদায় প্ৰতিদিনে ধ্বংসৰ পথত দৌৰাই আছোঁ। তো কেনেকৈ আমি আমাৰ সন্তানে আমাক লৈ ভৰসা কৰিব পাৰে যে আমি সিহঁতক ভাল পথ দেখুৱাম? কাৰণ আমি নিজে বেয়া পথত আছোঁ। তো আমি কেনেকৈ নিজৰ সন্তানক ভাল পথ ল'বৰ কাৰণে আমি ৰাস্তা দেখুৱাব পাৰিম, পথ দেখুৱাব পাৰিম? কাৰণ আমি প্ৰত্যেকজন, আমি যিখন অভিভাৱক, পিতৃ মাতৃ অভিভাৱক
আমি সকলোৱে নিজকে এবাৰ প্ৰশ্ন কৰকচোন যে আমি শুদ্ধ পথত আছোনে আমি আমাৰ সমাজৰ আমি আমাৰ সন্তানৰ আমি আমাৰ পৰিয়ালৰ প্ৰতিটো দায়িত্ব পালন কৰিছোনে অকল টকা ঘটি পৰিয়ালটো পোহপালন দিয়াটোই দায়িত্ব নুবুজায় বৰ্তমান যুগত এনেকুৱা হৈছে আমি লৰা ছোৱালীক আমি টকাৰ পিছত ইমানে দৌৰিছো আমি পৰিয়ালটোক টকা দিয়াৰ কাৰণে বিলাসিতা দিয়াৰ কাৰণে আমি টকাৰ পিছত ইমানে দৌৰিছো যে আমি পৰিয়ালটোক সময় দিব নোৱাৰা হৈছো যাৰ ফলত আমি যেতিয়া আমাক যেতিয়া সময়ৰ দৰকাৰ হ'ব তেতিয়া সেই সময়ত সেই পৰিয়ালে আমাক সময় নিদিয়ে অৰ্থাৎ আমাক আজি যদি আমি সন্তানক সময় নিদিও ভৱিষ্যতে সন্তানে আমাক সময় নিদিব কাৰণ বৰ্তমান আমি আমাৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছো আৰু এটা সময়ত আমাৰ সন্তানে হিহতৰ স্বাৰ্থৰ কাৰণে কাম কৰিব সিধা কথা তো আগৰ গৰু জিফালে যায় পিছৰ গৰুটো হিফালে যাবই আমি যিখিনি শিকাইছো যিখিনি আহি দিছো সেইখিনি হিহতে লৈছে তো তাত হিহতৰ একো ভুল নাই প্ৰথম কথা হল হেতু দ্বিতীয় কথা হল বৰ্তমান যুগত ট্ৰেন্ডিংত চলি আছে ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম এইবিলাক চলি আছে ইয়াত বহুতে বিভিন্ন ধৰণৰ ভিডিও বনাই পোষ্ট বনাই পেলাই শেয়াৰ কৰে মোক এটা কথা কক আমি আমাৰ পৰিয়ালৰ কিমানজন ব্যক্তিৰ ফটো ভিডিও পোষ্ট লাইক কৰো শেয়াৰ কৰো কমেন্ট কৰো বেয়া হ'ব পাৰে ঠিক আছে ভাল নহব পাৰে কিন্তু ইমানো বেয়াটো নহয় চলি যায় লাইক কৰিবতো পাৰো ন কিন্তু নকৰো কিয় নকৰো কাৰণ মোৰ ওচৰৰ মানুহ মোৰ সম্পৰ্কীয় মানুহ মোৰ চিনাকি মানুহ মই লাইক কৰি দিলে মই কমেন্ট কৰি দিলে মই শেয়াৰ কৰি দিলে তাৰ লাভ হ'ব প্ৰফিট হ'ব গতিকে মই নকৰো কিয় কৰিম তাতকে মই অচিনাকি ব্যক্তি এজনৰ কৰিম তাতকে মই ফেসবুকত আহি থকা অশ্লীল ভিডিও ফেসবুকত আহি থকা অলাগতিয়াল কিছুমান ভিডিওত মই কমেন্ট কৰিম কোনোবা মতা মাইকিক লৈ কাজিয়া লাগিছে কোনোবা এক্সেট্ৰা কিবা কিবি লৈ কাজিয়া কৰা ভিডিও দিছে কি নিউজ দিছে হেবিলাকত মই কমেন্ট কৰিম হেবিলাকত মই মোৰ মন্তব্য দাঙি ধৰিম হেবিলাকত মই সময় নষ্ট কৰিম তথাপি মই মোৰ পৰিয়ালৰ মানুহখিনিৰ যিখিনি পোষ্ট যিখিনি পোষ্টত মই শেয়াৰ কৰিব লাগে কমেন্ট কৰিব লাগে লাইক কৰিব লাগে মই নকৰো কিয় কৰিম কাৰণ মই লাইক কৰাৰ ফলত মই শেয়াৰ কৰাৰ ফলত ইহঁতৰ লাভ হ'ব হয় নে নহয় আজি মই যিমান দূৰ জানো কাৰণ মোৰ নিজৰ ফেসবুক প্ৰফাইল বহুকিটা আছে তাৰ ভিতৰত এটা ফেসবুক প্ৰফাইলত মই অকনমান কিবা এটা আৰ্ন কৰিব লৈছো কিন্তু যিমানখিনি মই আৰ্ন কৰো মোৰ বেছি লাইক কমেন্ট শেয়াৰ তাত নহয় সাধাৰণ নগণ্য হয় তো যিখিনি মোৰ শেয়াৰ কমেন্ট লাইক আহে সেইখিনি মোৰ চিনাকি মানুহৰ নহয় কিন্তু খুব বেছি 2-3 জন চিনাকি মানুহ ৰিলেশনৰ মানুহ থাকে বাকি কেইজন অচিনাকি ব্যক্তি মানে মই ফেসবুকৰ দ্বাৰা লগ পোৱা ব্যক্তি হয় ফেসবুকৰ দ্বাৰা চিনাকি ব্যক্তি হয় তো মোৰ এই সাধাৰণ 20-30-40-50 জন লাইক কমেন্ট আহোতেই যদি মই অকনমান কিবা এটা পাইছো তো মোৰ ফ্যামিলিটো মোৰ চিনাকি মানুহটো হাজাৰৰ ওপৰত আছে মিউচুৱেল ফাণ্ডত হওক বা কিবাত হওক হাজাৰৰ ওপৰত আছে তেনেহলে মোক যদি এই হাজাৰ মানুহে লাইক কমেন্ট শেয়াৰ কৰিলে হয় বাৰু শেয়াৰ কৰিব না লাগে প্ৰতিটো পোষ্ট কিন্তু লাইক যদি কৰিলে হয় এটা নিজৰ মন্তব্য যদি দাঙি ধৰিলে হয় তো মোৰ এটা যিখিনি নগণ্য হৈছে তাতকে তো মোৰ দুগুণ তিনিগুণ বেছি মোৰ ইনকাম এটা আহিলে হয় ফেসবুকৰ দ্বাৰা কিন্তু হেখিনি নকৰে কাৰণ কিয় নকৰে মোৰ লাভ হ'ব মোৰ প্ৰফিট হ'ব ঠিক তেনেকে ময়ো নকৰো কাৰণ মই লাইক কৰাৰ ফলত মই কমেন্ট কৰাৰ ফলত হিয়তৰ লাভ হ'ব প্ৰফিট হ'ব এই গুটেই চক্ৰটোৰ মাজত এটাই বস্তু জড়িত হৈ আছে হেতু হল স্বাৰ্থপৰ কাৰণ মই আপোনালোকৰ উন্নতিটো নিবিচাৰো বা আপোনালোকে মোৰ উন্নতিটো নিবিচাৰে কথা হিমানে কিন্তু কিছুমান আমি প্ৰত্যেক কথাতে কওঁ আমি বিশেষকৈ অসমীয়াখিনিৰ কথাটো কৈছো দেই মই যেহেতুকে মই অসমীয়া গতিকে মই বেলেগৰ কথা মই ক'ব নাযাওঁ মই আমাৰ অসমীয়াখিনিৰ কথা কৈছো বহু ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত মানে কোৱা যায় আৰু মানে আমি অসমীয়া এইখন অসম হয় অসমত বেলেগ নচলিব ডাঙৰ ডাঙৰ ডায়লগ দিয়ে হা
আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই এইবিলাক ডায়লগ দি এইবিলাক সংলাপ দি লাভ নাই কাৰণ পেটৰ ভাত মুঠি এই ডায়লগে নুখুৱাই খুৱাব একমাত্ৰ কৰ্মই খুৱাব একমাত্ৰ নিস্বাৰ্থ স্বভাৱে আমি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে আমি আমাৰ পৰিয়ালত যদি কাৰোবাৰ মানে কিবা এটা প্ৰবলেম হৈছে আৰ্থিকভাৱে দুৰ্বল হৈছে মই সহায় কৰিব পাৰো কিন্তু মই নকৰো কিয় কৰিম মই স্বাৰ্থপৰ বা মোৰ কিবা প্ৰবলেম হৈছে মোৰ পৰিয়ালত বহুত কেইজন ব্যক্তি আছে মোক সহায় কৰিবৰ কাৰণে সেই সমস্যাটোৰ পৰা মোক আৰ্থিকভাৱে উদ্ধাৰ কৰিবৰ কাৰণে কিন্তু নকৰে কিয় কৰিব কাৰণ স্বাৰ্থপৰ নকৰে আজি আমি অসমবাসীয়ে বহুত ক্ষেত্ৰত আমাৰ অসমীয়া কিছুমান ডেকা গাভৰুৱে চিঞৰি থাকে এইখন অসম হয় এইখন অসমত এনেকুৱা নচলিব তেনেকুৱা নচলিব আৰে বাহিৰা মানুহখিনিয়ে আহি পেলাই ইয়াত কাম কৰিছে তো আমাৰো কাম কৰ না চিঞৰি থাকিলে কি হ'ব চিঞৰি থাকিলে তো একো লাভ নাই যদি এই ডায়লগ এৰিবৰ হ'ল লাচিতো নাই এতিয়া হা কৰ্মৰ জৰিয়তে লাচিতে বীৰ লাচিতে অকল মুখেৰে ডায়লগ দিয়া নাছিল হাতে কামে কাম কৰিছিল অকল আন্দোলন যুদ্ধ কৰা নাছিল তেখেতে হাতে কামে কৰিছিল কৰ্ম কৰিছিল তেখেতে বহি পেলাই ভাষণ দি থকা নাছিল বৰ্তমান আমাৰ অসমীয়া সবতছে মানে মই কব অকনমান হয়তো কোৱাৰ কাৰণে মোক কিছু মানে বেয়াও পাব পাৰে কিন্তু আমাৰ অসমীয়া কিছুমান মানুহ এনেকুৱা আছে যে দেখাব ডাঙৰ ডাঙৰ দিব একদম ডাঙৰ ডাঙৰ লেভেল কিন্তু পকেটত ফুটা কৰি এটা নাথাকে বাপেক মাকৰ টকাৰে ড্ৰেছ পিন্ধিব বিলাহিতা জীৱন কটাব কিন্তু নিজৰ একো নাই নিজৰ বুলিবলে একোৱে নাই সেই কাৰণে মই কৈছো আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই বুলি কোৱাতকে নিজে নিজৰ অসমীয়াখিনিয়ে নিজে নিজৰ কৰ্ম কৰি গৈ এটা কথাই ক'ব লাগে আছে কৰ্ম কৰা নাই কৰিলে কৰ্ম ৰক্ষা নাই সেই কাৰণে মই কৈছো সেই ডায়লগটো মাৰিও লাভ নাই গতিকে কৰ্মত ধৰিব লাগে এনেকুৱা ধৰণৰ বহুত কথা থাকে কবৰ কাৰণে তো কেতিয়াবা হয়তো মাইন্ডত নাহে বা কেতিয়াবা আহা মুহূৰ্তত এনেকুৱা সময় নাপাও তো আজি অকনমান সময় পাইছো কাৰণে মই আপোনালোকৰ লগত এইখিনি কথা শেয়াৰ কৰিছো আৰু দ্বিতীয় কথা হ'ল ভাল বেয়াৰ কথাটো কমাই ভাল বেয়া কথাটো এই কাৰণে ক'ব ওলাইছো আমি যেতিয়া সন্তান জন্ম দিও তুলি লাহে লাহে এদিন দুদিনকে ডাঙৰ হয় আমি হয়তো কি শিকাও ভাল হবা ভাল ৰাস্তা লবা ভাল কথা কবা ভাল কথা শুনিবা হা বেয়া কথা নুশুনিবা এইবিলাক কথা কও কিন্তু আমি নিজে সেই কামটো কৰো জানো আমিতো ডাঙৰ হিচাপে অভিভাৱক হিচাপে পিতৃ মাতৃ হিচাপে আমিতো সেইখিনি কামেই কৰি আছো আমি বেয়া কামখিনি কৰি আহি আছো বেয়া কামখিনি নিজে কৰি আছো আৰু ইফালে আমি সন্তানক কি কৈছো বেয়া কাম নকৰিবা বেয়া কথা নুশুনিবা বেয়া কথা নকবা তো আমি যদি বেয়া বস্তুটো এৰিব পৰা নাই তেনেহলে আমি কেনেকে ভাবিব পাৰো আমাৰ সন্তানে সেই বেয়াখিনি আকোৱালি নলব বুলি ফৰ এক্সাম্পল যেতিয়া ফেসবুকত আমাৰ বংশ পৰিয়ালৰ কিবা এটা ভাল পোষ্ট আহে আমি সেই পোষ্টটো শেয়াৰ নকৰো কাৰণ কিয় মই আগতে কৈছো কাৰণ প্ৰফিট হ'ব নাম আহিব নাম আহাটো মই নিবিচাৰো সেই কাৰণে মই সেই পোষ্টটো লাইক কৰা নাই বা যি পৰিয়ালৰ কথা বাদেই দিলো ফেসবুকত যেতিয়া এটা ভাল পোষ্ট আহে সেই পোষ্টটো ওৰ ভিউজ বা লাইক ইমান নাহে যেতিয়া কিন্তু যদি মাইকী মানুহে মটা মানুহৰ লগত কিবা তেনেকুৱা ভিডিওছ এটা আহিল কবা যদি মাৰপিটৰ কিবা এটা তেনেকুৱা ভিডিও আহিল বা অশ্লীল কিবা এটা যদি ভিডিও আহিল ভাইৰেল হল বা কল ৰেকৰ্ডিংৰ কিবা এটা ভাইৰেল হল সেই বিলাকত লাখ লাখ মিলিয়ন পৰ্যন্ত সেকেন্ডত ভিউ আহি যায় কোনে কৰে সেইবিলাক সেই ভিউয়াৰ্স বিলাক কোন হয় সেই মাক দেউতাক সেই অভিভাৱক সেই আমিয়ে নহয় জানো সেই ভিউয়াৰ্সৰ মাজত লুকাই থকা মুখাবিন্ধা ব্যক্তিবিলাক আমিটো হয় যিবিলাকে আমাৰ সন্তানক উঠি অহা নৱপ্ৰজন্মক ভাল হোৱাৰ দিহা পৰামৰ্শ দিও নহয় জানো তো মই যদি এটা ভাল পোষ্ট শেয়াৰ কৰিছো সেই পোষ্টটোত ইমান লাইক কমেন্ট নাহে কিন্তু মই যদি এটা বেয়া পোষ্ট শেয়াৰ কৰো সেই পোষ্টটোত লাইক কমেন্ট পুৰা ফুল স্পিডত আহি যায় তো সেই কাৰণে কৈছো বেলেগক ভাল হ'ব দিহা পৰামৰ্শ দিয়াৰ আগতে সন্তানক ভাল হবৰ কাৰণে দিহা পৰামৰ্শ দিয়াৰ আগতে আমি নিজে ভাল হ'ব চেষ্টা কৰিব লাগিব ফেসবুকতো বহুত ধৰণৰ কমেন্ট আছে কিছুমান কমেন্ট আমি নভবা নিচিন্তাকে খালি কমেন্ট দিব লাগে দায়িত্ব পালন কৰিব লাগে আমি কৰি দিও কিন্তু সেই কমেন্টে কি বুজায় সেই পোষ্টৰ লগত ৰিলেটেড হয় নে নহয়
আমি হেতু চিন্তা কৰি নাচাও খালি আমি ট্ৰেন্ড ফলো কৰিব লাগে পোষ্টত কমেন্ট কৰিব লাগে আমি কৰি দিম ভাল বেয়াটো চিন্তা কৰি নাচাও আমি কিয় সময় নাপাও আমি যদি ফেসবুকটো খুচৰিব সময় পাইছো আমি যদি কোনোবা এটা পোষ্টত যদি কমেন্ট কৰিব সময় পাইছো তেনে হলে সেই পোষ্টটো ধুনিয়াকে পঢ়ি পেলাই সেই পোষ্টটোৰ ওপৰত কেনেকুৱা ধৰণৰ মন্তব্য দিলে উচিত হ'ব সেই মন্তব্য দিয়াটো আমি উচিত দৰকাৰ তো অযথা কিছুমান কমেন্ট দিয়াতকৈ নিদিয়াই ভাল সেই কাৰণে মই কৈছো প্ৰথমতে নিজে ভাল হৈ দেখাও তাৰ পিছত সন্তানক বা উঠি অহা নৱপ্ৰজন্মক ভাল হবৰ কাৰণে দিহা পৰামৰ্শ দিয়ক লগতে মই আৰু এটা কথা কম মাজতে সময় মই আগতেও কৈছো এতিয়াও কৈছো সময় আজি যদি আপুনি আপোনাৰ সন্তানক সময় দিয়ে তেতিয়াহে ভৱিষ্যতে আপুনি সন্তানৰ পৰা সময় পাব আজি যদি আপুনি টকাৰ পিছত দৌৰি স্বাৰ্থপৰ ভাবে টকা ইনকাম কৰি গৈ থাকে খালি লৰা ছোৱালীক টকা লাগে পইচা লাগে দামি দামি কাপোৰ লাগে বিলাসিতা জীৱন দিব লাগে হেতু কথা ভাবি নিজৰ স্বাৰ্থৰ কথা ভাবি এই কামখিনি কৰি থাকে এদিন চাব সেই সন্তানেও সেই স্বাৰ্থ পূৰণৰ কাৰণে সকলোখিনি কৰিব কিন্তু আপোনালোকক সময় নিদিব 3 নম্বৰ কথা সমাজৰ কিছুমান মুখা পিন্ধা ভদ্ৰলোকৰ কথা মই ক'ব ওলাইছো মই বেছি আগৰ কথা ক'ব নাযাও মই জুৱাকালিনে আজি কিবা এটা কথাক লৈ লাগিছে পংকজ পাঠক বুলি এজন ডক্টৰ নে কি হয় মই ভালকে ইমান নাজানো খালি নিউজ এটাত পাইছো বা আগতে নাম শুনিছিলো যদিও মই ইমান তেখেতৰ বিষয়ে নাজানো খালি কিবা কিবি দৰব দিয়ে বুলি মানে জানো আৰু যা হোক তাত তেখেতে কি কৰিছে বা ৰাইজে কি কৰিছে তেখেতৰ কি ভুল ৰাইজৰ কি ভুল মই হেখিনি ক'ব নাযাও খালি মই এটা নে দুটা ভিডিও চাইছো সেই ভিডিওত মুখা পিন্ধা ভদ্ৰলোক বিলাকৰ মই এটা মানে মুখা পিন্ধা ভদ্ৰলোকৰ চৰিত্ৰ মই এটা কথা কওঁ কেনেকুৱা থাকে এই মুখা পিন্ধা ব্যক্তি বিলাক না ইপাৰে থাকে না হিপাৰে থাকে কোনো পাৰে নাথাকে হিহতে মাজত আহি পেলাই বস্তুখিনি খামখিয়ালি কৰি পৰিস্থিতিটো ভয়ংকৰ কৰি থৈ সাইড হৈ গুছি যায় উদাহৰণ স্বৰূপে আজি ভিডিওটোত মই চাইছো ধৰিলক পংকজ পাঠকে কিবা কৰিছে কৰা মই হেবিলাক ক'ব নাযাও ধৰিলক মই মানি লইলো কিবা এটা ভুল কৰিছে বা ৰাইজৰ ভুল হওক নহওক যি নহওক আইন হাতত তুলি ল'ব নালাগিছিলে ললে বাৰু যি নহওক পৰিস্থিতি কেতিয়াবা এনেকুৱা হয় যে আইন হাতত তুলি ল'ব লগিয়া বাধ্য হয় বাৰু যি নহওক হেবিলাক কথা মই ক'ব নাযাও তো পংকজ পাঠকক এজন ব্যক্তিৰ আগত মানে আঠু ল'ব দিছে কানত ধৰি পেলাই তাত গুটি ৰাইজখন আছে তাৰ মাজত যেতিয়া আঠু ল'ব লৈছে আপোনালোকে লক্ষ্য কৰিব যদি আপোনালোকে ভিডিওটো চাইছে এজন ব্যক্তিয়ে পিছফালৰ পৰা তাক পংকজ পাঠকক এক লাত মাৰিছে কিন্তু সেই লাত মাৰাটো পংকজ পাঠকৰ ৰিএকচনত গম পায় কিন্তু ভিডিওত বা হেৰিত আহানে মানুহ ফিৰভাৰ হৈ আছিল হেতু কাৰণে সেই মানে ৰিএকচনত গম পায় যে তাক কোনোবাই পিছফালৰ পৰা লাত মাৰিছে তো তেনেকুৱা মুখা পিন্ধা ভদ্ৰলোক বহুত আছে আমাৰ সমাজত যে পৰিস্থিতিটো ভয়ংকৰ কৰি দিয়ে আজি পংকজ পাঠকে হয়তো সেই ঘটনাটোত ইমানখিনি হেৰি নকৰিলে আজি কিছুমান ব্যক্তি হোৱা হলে যেতিয়া লাতটো মাৰিছে তেতিয়া উল্টাই উভতাই ধৰিলে হয় আৰু উভতাই ধৰাৰ ফলত গোটেই পৰিস্থিতিটো ভয়ংকৰ ৰূপ ললে হয় গতিকে এনেকুৱা মুখা পিন্ধা ভদ্ৰলোক বিলাকক মই আপোনালোকক কৈছো আপোনালোকেও দেখে যে সেই লাতটো কোনে মাৰিছিলে আপোনালোকেও দেখিছে কিন্তু আপোনালোকে নকলে কাৰণ আপোনালোক স্বাৰ্থপৰ গোটেই প্ৰক্ৰিয়াটোতে স্বাৰ্থপৰ ভাল বেয়া সমাজৰ মুখা পিন্ধা ভদ্ৰলোক এই গোটেই প্ৰক্ৰিয়াটো ইটোৰ লগত হিতু অতোপ্ৰতভাৱে চেইন সিস্টেম হিচাপত জড়িত হৈ আছে আৰু যেতিয়ালৈকে এই চেইন সিস্টেমটো গোল গোল ঘূৰি থাকিব তেতিয়ালৈকে মই কৈছো সমাজৰ ভাল কেতিয়াও নহব ভাল তেতিয়াহে হ'ব প্ৰথমতে আমি বেলেগক কোৱাৰ আগত নিজেই নিস্বাৰ্থ হিচাপত কাম কৰিব লাগিব সমাজৰ মুখা পিন্ধা ভদ্ৰলোক বিলাকৰ মুখা খুলিব লাগিব আৰু বেলেগক ভাল হোৱাৰ উপদেশ দিয়াৰ আগত নিজে ভাল হৈ দেখুৱাব লাগিব গতিকে মোৰ ক'বলগীয়া এখিনি যদি মোৰ কথাখিনি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহলে মই ক্ষমা ভিক্ষা মাগিছো আৰু আপোনালোকৰ যদি কিবা জনাব লগা আছে বা ক'বলগীয়া আছে কমেন্ট যোগে মোক জনাব বুলি মই আশা কৰিছো লগতে যদি ভাল লাগিছে মোৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো ধন্যবাদ